অৱস্থা নাই। মোৰ ঘৰ আছিলে বনাইছিলে আমি কষ্ট কৰি ভাঙি গ'লে কি কৰিম ক'ত যাম কি কৰিম চব গ'ল কুকুৰাটো গ'ল আৰু মানে একোৱে নাথাকিলে কুকুৰা ছাগলী গৰু এই তাতে পুত খাই আছে আৰু চব নেপালী সুধিয়ে গৈছে আমাৰ এইফালে কোনো নহা 10 মিনিটৰ ভিতৰত একদম মানে যেনেকুৱা পানী বাঢ়িলে গমেই নাপালোঁ মানে ওলাব যেনে তেনে ওলালোঁ আৰু ল'ৰাবোৰক কান্ধত লৈ পেলাই দুটাক লৈছোঁ এটা কান্ধত আছে এটা ওপৰত লৈ এনেকুৱা দাঙি পেলাই ওলাইছোঁ। নেপালী খুঁটিৰ সেই ভয়াৱহ ছবিখন আপুনি দেখিছে, কিন্তু নেপালী খুঁটিৰ একেবাৰে কাষতে লাগি থকা নেপালী খুঁটিৰ ফালেদিয়ে আহিব পাৰি সেই গাঁওখনৰ পৰিৱেশটো আজিলৈকে কোনেও দেখা নাই। সেই গাঁওখনো সম্পূৰ্ণৰূপে এই বানে বিধ্বস্ত কৰি থৈ গ'ল, সেই গাঁওখনো সম্পূৰ্ণৰূপে ধ্বংস কৰি থৈ গ'ল। সেইখন হৈছে নেপালী খুঁটিৰ একেবাৰে কাষত একেবাৰে গাত লাগি থকা নেপালী খুঁটিৰ ভিতৰেদি আহিব পাৰি সেই গাঁওখন হৈছে শিলনী মাছগাঁও। শিলনী মাছগাঁৱৰ এয়া হৈছে পৰিৱেশ। এইসমূহ ইয়াত আছিল ঘৰ, দিখৌ নদী একেবাৰে কাষত আছিল। এইসমূহ আছিল ঘৰ, যিমান দূৰলৈ চাই কেমেৰা প্ৰভাসে ঘূৰাব, যিমান দূৰলৈ চাই সিমান দূৰলৈ আছিল। এইসমূহ আছিল এই মানুহবোৰৰ ঘৰ, কিন্তু এই ঘৰবোৰৰ এতিয়া কোনো চিনচাপ নাই। সম্পূৰ্ণৰূপে কেৱল ধ্বংসস্তূপ আৰু ধ্বংসস্তূপ। ঘৰবোৰৰ মানুহবোৰে তেওঁলোকৰ ভাগি যোৱা যিটো ঘৰ, এই খুঁটাকেইটাতে বহি এতিয়া তেওঁলোকে চিন্তা কৰিছে যে তেওঁলোকে কি কৰিব। চৰকাৰে তেওঁলোকৰ এই ছবিখন দেখিব নে নাই তেওঁলোকে চিন্তা কৰিছে। এই ব্যক্তিজনক আপুনি দেখা পাইছে, এইটো হৈছে তেওঁৰ ঘৰ, এইটো হৈছে তেওঁৰ ঘৰটো খুঁটাকেইটা কেৱল বাচি থাকিল, বাকী একো নাই। তেওঁ এইখন যে তেওঁৰ ঘৰ আছিল চিনি পাইছে এইকাৰণেই যে খুঁটাকেইটা বাচি থাকিল, খুঁটাকেইটা বাচি থকাৰ কাৰণে চিনি পাইছে, কিন্তু বাকী ইয়াত একো নাই। গছ গছনি সকলো লৈ গ'ল। ইয়াত যিখিনি নদীয়ে পাহাৰৰ পৰা যিখিনি বাঁহ কাঠ উটুৱাই আনিছিল সকলো ইয়াত পেলাই দিলে, আৰু ইয়াৰ যিসমূহ ঘৰ আছিল সকলো লৈ গ'ল। দাদা, এইটো আপোনাৰে ঘৰ আছিল? হয় ছাৰ, হয় মোৰ ঘৰ আছিলে বনাইছিলে আমি কষ্ট কৰি ভাঙি গ'লে কি কৰিম। আপোনাৰ ঘৰ বুলি কেনেকৈ গম পালে? নিজৰ বনোৱা ঘৰত মই চিনি নাপাম নেকি, সেইটো মই চিনি পাইছোঁ। ক'ত যাম কি কৰিম। এইবাৰ গৈছোঁ আছে ক'ত যাম এতিয়া মই। খুব এখন দুখৰ ছবি। এই ব্যক্তিগৰাকীয়ে কান্দিছে। আপোনাৰ নামটো? শ্ৰী ধৰ্মেশ্বৰ মানকী। হয়, এগৰাকী হৈছে ধৰ্মেশ্বৰ মানকী। ধৰ্মেশ্বৰ মানকীৰ ঘৰখন নাই, একোৱেই নাই। আপোনালোকে বস্তু কিবা বচাব পাৰিলে নাই বাহিৰলৈ? একোৱেই নাই, পিন্ধা কাপোৰ কাগজ চাপোৰ এতিয়া আপোনালোকে ক'ত আছে? এতিয়া আমি কেম্পত আছোঁ, ৰাস্তা কিনাৰত 14 দিন কেম্পতে আছে। এই চব গোটেই এইবিলাক লাগি মেলি একদম হয়। খুব এখন দুখ লগা ছবি। এই মানুহজনৰ হাতখনৰ এতিয়া অৱস্থা নাই। হাতখন যদি আপুনি অকণমান এনেকৈ দেখুৱাই দিয়কচোন, হাতখনৰ অৱস্থা নাই। কেমেৰাত যদি প্ৰভাসে জুম কৰিব পাৰে, দেখা পাইছে তেওঁলোকে শিবিৰত আছে, আৰু জুই লাগি হাতখনো তেওঁ পুৰি গ'ল। জুই লাগি তেওঁ হাতখনো পুৰি গ'ল। মই আহ্বান জনাইছোঁ প্ৰশাসনৰ লোক ইয়ালৈ আহক। প্ৰশাসনৰ মানুহ কোনোবা আহিছেনে ইয়ালৈ? আপোনালোকৰ নাই, কোনো অহা নাই, এতিয়ালৈকে কোনোৱে অহা নাই ইয়াত? কোনো অহা নাই। চব নেপালী সুধিয়ে গৈছে, আমাৰ এইফালে কোনো অহা নাই। ক'বলৈ মোৰ ভাষা নাই, কাৰণ তেওঁলোকক আপুনি যেতিয়াই কিবা এটা কথা সোধে তেওঁলোকে হুক হুকাই কান্দে, আৰু হুক হুকাই কান্দিবই, কাৰণ তেওঁলোকৰ এতিয়া একো নাই। আপুনি যিমান দূৰলৈ চাব সিমান দূৰলৈ ইয়াত এখন গাঁও আছিল, এখন গাঁও। এয়া হৈছে শিলনী মাছগাঁও। এই গাঁওখনৰ মাত্ৰ কেইটামান ঘৰ বাচি গ'ল। যিকেইটা পকী ঘৰ আছিল সেই পকী ঘৰকেইটা বাচি গ'ল। বাকী নদীৰ কাষত যিসমূহ ঘৰ আছিল সকলো লৈ গ'ল, সকলো। একো নাই। এই ঘৰসমূহৰ এপদ সামগ্ৰীও তেওঁলোকে বচাব নোৱাৰিলে। পানী অহাৰ দিনা আপোনালোক ঘৰৰ ভিতৰতে আছিল নেকি? নাই, ওলাই গৈছিলোঁ, মানুহ নাছিল কোনো। আৰু গৰু ছাগলী আপোনালোকৰ কিবা? ছাগলী 15মান গ'ল, গৰু 5টামান গ'ল, আৰু একো নাই। বচাব নোৱাৰিলোঁ কোনো, ঘৰৰ একো বস্তু বচাব নোৱাৰিলোঁ। সাধাৰণতে পুৰুষে নাকান্দে বুলি কয়, বহুতে কয় যে পুৰুষ যথেষ্ট সাহসী, নাকান্দে। কিন্তু এগৰাকী ব্যক্তিক আপুনি দেখিছে, তেওঁক আমি সোধাৰ লগে লগে তেওঁ হুক হুকাই কান্দিছে। এইকাৰণে কান্দিছে, তেওঁ কান্দিবই, কাৰণ তেওঁৰ একো নাই। প্ৰভাসে অলপ জুম কৰক, মানুহজনৰ
অৱস্থাটো মানুহজনৰ এই ছবিখন অন্ততঃ প্ৰশাসনে বুজি উঠক, চৰকাৰখনে বুজি উঠক। আৰু তেওঁলোকে কৈছে যে ইয়ালৈ এতিয়ালৈকে প্ৰশাসনৰ লোক আহি পোৱা নাই, চৰকাৰৰ লোক আহি পোৱা নাই। মই বিচাৰোঁ আহক, ইয়ালৈ আহিব পৰা এটা পৰিৱেশ হৈছে, পলসবোৰ লাহে লাহে শুকাইছে, আমিও সেই পলসৰ মাজেদি আহিছোঁ। অন্ততঃ এই মানুহবোৰৰ কথাখিনি বুজক অকণমান, এই মানুহবোৰেও অকণমান সাহস পাওক, কাৰণ এতিয়াইতো সকলো দিব নোৱাৰে। অন্ততঃ মানসিক যিটো সাহস দিব লাগে সেই সাহসটো দিয়ক, তেওঁলোকক আশ্বাসটো অন্ততঃ দিয়ক। দাদা, আপোনাৰ ঘৰ কোনখন? আমাৰ ঘৰ আপোনাৰ ঘৰ ভাগি গ'ল গোটেই? ঘৰ চব শেষ, একো নাই। এবুকুত গৈছোঁ আৰু বাহিৰলৈ আলিৰ মাজত। আপুনি ঘৰ পানী আহোঁতে ঘৰতে আছিলে? ঘৰতে আছিলোঁ, নদী কিনাৰতে আছিলোঁ। কেনেকৈ বচালে নিজক? 10 মিনিটৰ ভিতৰত একদম মানে যেনেকুৱা পানী বাঢ়িলে গমেই নাপালোঁ মানে। ওলাব যেনে তেনে ওলালোঁ আৰু ল'ৰাবোৰকে কান্ধত লৈ পেলাই। দুটাক লৈছোঁ, এটা কান্ধত আছে, এটা ওপৰত লৈ এনেকুৱা দাঙি পেলাই ওলাইছোঁ। মানুহজনীকতো ওলাবই নোৱাৰিলোঁ, পিছতে কলগছতে ভোৰ বনাই আৰু ওলাই লৈ গৈছোঁ। তাৰপিছত দেউতাহঁতি এনেকুৱাই পানীৰ মাজতে থাকি গ'ল। তাৰপিছতে বহুত দেৰি পিছত মানে 1-1.5 ঘণ্টা পিছত আৰু পানীবোৰ আহিলে, ওলাই লৈ গ'ল। মানে ইমানটো পানী হৈ গ'ল, তাৰপিছতে আহিছে আৰু যেনে তেনে বচালোঁ আৰু। বাকীটোতো ছাগলী গৰু সকলো গ'ল? চব গ'ল। কুকুৰাটো গ'ল আৰু মানে একোৱেই নাথাকিলে। কুকুৰা, ছাগলী, গৰু এই তাতে পোত খাই আছে আৰু একো ওলাব নোৱাৰিলোঁ। কাগজ পত্ৰ চব গ'ল, কাপোৰ কানি যেনেকুৱা এইটো চাইছে এইটোৱে থাকি গ'ল, এনেকুৱাই থাকি গ'ল। সকলো শেষ, সকলো শেষ। এই মানুহজনৰ এই যিযোৰ পোচাক পিন্ধি আছে, এটা হাফ পেণ্ট, এটা নীলা গেঞ্জি, এই কাপোৰ দুটাই বাচি গ'ল তেওঁ। বাকী সকলো শেষ, ঘৰখন লৈ গ'ল, বাকী সকলো শেষ। এই গেঞ্জিটো আৰু এই হাফ পেণ্টটোৱে বাচি গ'ল। আৰু এতিয়া ইয়াৰ জৰিয়তে তেওঁলোকে সংগ্ৰাম কৰিছে। চৌদিশে পলস, আৰু পলসৰ মাজত আমি এখন গাঁও বিচাৰি আহিছোঁ, যিখন গাঁও সম্পূৰ্ণৰূপে শেষ হৈ গৈছে। এয়াই হৈছে শিলনী মাছগাঁও। মই আকৌ কৈছোঁ যে নেপালী খুঁটিৰ কথা সকলোৱে কৈ আছে। নেপালী খুঁটি সম্পূৰ্ণৰূপে বিধ্বস্ত। সেই ছবিখন আমি ইতিমধ্যে দেখুৱাইছোঁ, আৰু এই ছবিখনো অসমৰ ৰাইজে দেখিব লাগিব, এই ছবিখনো চৰকাৰে দেখিব লাগিব যে নেপালী খুঁটিৰ একেবাৰে কাষত লাগি থকা এইখন মাছগাঁও, শিলনী মাছগাঁও সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে। এই মানুহবোৰৰ এতিয়া একো নাই, মাত্ৰ এই মাছগাঁওখনৰ ৰাস্তাৰ কাষৰ যিকেইটা ঘৰ আছে, সেই কেইটামান ঘৰ বাচি গৈছে, কিন্তু বাকী সকলো শেষ। আৰু ইয়াতো মানুহবোৰৰ চকুত এতিয়া মাথো কেৱল চকু পানী আৰু চকু পানী। তেওঁলোকে চকু পানী টুকিবই লাগিব, কাৰণ তেওঁলোকে এখন নতুনকৈ সংগ্ৰাম কৰিব লাগিব, যিখন সংগ্ৰাম কৰিবলৈ তেওঁলোকৰ হাতত এতিয়া একোৱেই নাই। অন্ততঃ তেওঁলোকৰ যিটো ঘৰ থাকিব লাগে থাকিবলৈ, সেই ঘৰটো তেওঁলোকৰ নাই। এই ঘৰসমূহ এতিয়া তেওঁলোকৰ একোটা ধ্বংসস্তূপত পৰিণত হৈ আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।